if you have consistency in something, whatever happen in your life, but if you have stay focused and consistency in anything, you will achieve this. And I was the word consistency was stuck in my mind, and I followed my consistency. And today I'm able to receive this reward. That's all about I was wanting to share. And I'm very glad to hear that our college has received the award as an autonomous. And it was very good for us. ভাল লাগিছে যে পাইছোঁ মই আৰু মই আশা কৰিছোঁ যে অহা বছৰত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এজনী ছাত্ৰ বা ছাত্ৰীক এই লাভটো আবাৰ পায় বুলি। তুমি কেনেধৰণে পঢ়িছিলা বা কিহৰ ভিত্তিত তোমাক এই বঁটাটো প্ৰদান কৰিছে? মই মানে প্ৰথমতে মই ভাবিছিলোঁ যে মই এটা কনচিষ্টেঞ্চি মেইনটেইন কৰিম, তেনেকৈ মই ভালকৈ পঢ়িছিলোঁ, ৰেগুলাৰ ক্লাছ কৰিছিলোঁ আৰু যি টিচাৰবিলাকে যোনবিলাকে নোটছ দিছিলে আৰু যেনেকৈ পঢ়াইছিলে, যেনেকৈ আমাক মটিভেট কৰিছিলে, গাইডিং কৰিছিলে, সেইবিলাক মই চব ফ'ল' কৰিছিলোঁ। তাৰ ফলতে মই আজি ইয়াত থিয় হৈ আছোঁ আৰু এইটো এৱাৰ্ডটো ল'বলৈ সক্ষম হৈছোঁ। ফিউচাৰ জেনেৰেশ্যনক কিবা ক'ব গ'লে সেইবাবে এইটোৱে ক'বলৈ বিচাৰিছোঁ যে চবেই ভালকৈ মেহনত কৰক আৰু আগত নিজৰ ভৱিষ্যত কিবা এটা কৰক। হৃদয়বিষী স্মৃতি ন্যাসৰ দুটা কাৰ্যসূচী আছে। এটা হ'ল গোলাঘাট মানে নগৰত 5খন চৰকাৰী বিদ্যালয়ৰ পৰা মানে হাইস্কুল শিক্ষান্ত উচ্চস্থান যিয়ে পায় তেওঁক আমি এটা নগদ ধন আৰু সম্বৰ্ধনা আমি আগবঢ়াওঁ। তাৰপিছতেই আমাৰ হৃদয়া আমাৰ ভাতৃস্বৰূপ এই মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ ইয়াৰ পৰা ওলাই গৈছিলে। তাৰপিছত সি জীৱন বীমা নিগমত কৰ্মৰত হৈ আছিলে। এই অৱস্থাত তাৰ মৃত্যু হ'ল। তাৰপিছতে তেওঁ পুত্ৰ ভিকিৰো তেওঁৰ মৃত্যু হ'ল। সেইকাৰণে ভিকি আৰু হৃদয়াৰ স্মৃতি ৰক্ষাৰ্থে এই ন্যাসটো আমি গঠন হৈছিলে। ইয়াৰ ন্যাসৰ দুটা কাৰ্যসূচী, দ্বিতীয়টো কাৰ্যসূচী হ'ল আমাৰ হৃদয়া পঢ়িছিলে এই মহাবিদ্যালয়তে, ইয়াৰ পৰা স্নাতক ডিগ্ৰী লৈছিলে। সেইকাৰণে তাৰ স্মৃতি ৰক্ষাৰ্থে এই মহাবিদ্যালয়ৰ মানে বাণিজ্য শাখাৰ বিভাগৰ যি অৱস্থান লাভ কৰি যায় স্নাতক মহলাত, তাক আমি এটা উপহাৰ প্ৰদান কৰোঁ। সেই উদ্দেশ্যে আজি আমি এই মহাবিদ্যালয়ত এই সভাখন অনুষ্ঠিত কৰা হ'ল। আৰু ইয়াৰ পৰাই এই বছৰত 2024-25 মানে প্ৰেৰণা জয়ছল নামৰ ছাত্ৰীগৰাকীয়ে 70.41 নম্বৰ 70.41% নম্বৰ লাভ কৰি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত 52 নং ৰেংক তেওঁ মানে পাবলৈ সক্ষম হৈছিলে। তেওঁকে আমাৰ ন্যাসৰ ফালৰ পৰা বাছনি কৰি পেলাই তেওঁক আমি নগদ ধন 15,000 টকা আমি উপহাৰ প্ৰদান কৰিলোঁ। লগতে আমি এটা সঁফুৰা আৰু গামোচাৰে সম্বৰ্ধনা টোপোলাত আমি আগবঢ়ালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।